নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে মই সোণমইনাই আপোনালোক সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আগবঢ়াই দিছোঁ। এই ভিডিঅ'টোত বিশেষকৈ কোৱা হৈছে কণ্টেণ্ট মনিটাইজেশ্যন টুলছটোৰ ওপৰত। তো বহুতে কৈ আছে যে কণ্টেণ্ট মনিটাইজেশ্যন টুলছ পোৱা নাই, বহুতে কৈ আছে কণ্টেণ্ট মনিটাইজেশ্যন টুলছ পোৱাৰ পাছতো পুনৰ শ্ব' হোৱা নাই। তো ইয়াতে বহুতখিনি কথা সোমাই আছে। তো কি আছে গোটেই ডিটেইলছত মই কৈ আছোঁ চাওক। প্ৰথমে মই কৈ দিব বিচাৰিছোঁ যে ফেচবুকৰ যিটো বিটা সংস্কৰণ, বিটা ভাৰ্জন, যিসকলে বুজি পাই গৈছে, যিসকলে পোৱা নাই মই ভালকৈ শুনিব কথাটো। বিটা ভাৰ্জনটো হ'ল ফেচবুকৰ এটা নতুন মানে ছিষ্টেম বুলি ধৰক। তো সংস্কৰণ আচলতে, ছিষ্টেম বুলি ক'লেও ভুল হ'ব। সংস্কৰণ, সেই সংস্কৰণত নতুন নতুন ফিচাৰ্ছ ক্ৰিয়েটৰসকললৈ দি আছে, যিসকলে আৰ্নিং কৰিব বিচাৰিছে। তো সেইকাৰণে ফেচবুকৰ পেজবোৰ দিনে দিনে চবৰে বেলেগ বেলেগ ধৰণে আপডেট হৈ গৈ আছে, নতুন নতুন আপডেট হৈ আছে। তো আপডেট আহিলে যে এইটো ইছ্যু তেনেকুৱা ভাবি নল'ব, সেইটো আপোনালোকে চিন্তা নকৰিব। ইছ্যুটো বুলি ভাবি ল'লে আৰু আপোনালোকৰ শেষ। তো আপডেট আহিছে, বহুতৰ আপডেটখিনি বেলেগ বেলেগ ধৰণে আহিছে। তো কিছুমানৰ টুলছটো নাইকিয়া হৈ গৈছে, এই টুলছটো আকৌ আহিব, কি কৰিব লাগিব মই কৈ দিছোঁ শুনক। তো বিটা ভাৰ্জনটো চবেই পোৱা নাই। বিটা ভাৰ্জনত মানে যিসকল এলিজিবল হয় তেওঁলোককহে ফেচবুকে মনিটাইজেশ্যন টুলছ দিছে। তো আগতে এনেকুৱাও হৈছে যে বহুতে ধুনীয়াকৈ কাম কৰি আছে, বহুত কষ্ট কৰিছে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে, পোৱা নাই। কিন্তু কিছুমানে বহুত ইনএক্টিভ হৈ আছে, কণ্টেণ্ট মনিটাইজেশ্যন ইজিলি পাই গৈছে। তো সেইটো কি কাৰণে হৈছে, ফেচবুকৰ যিটো টেকনিকেলি যিখিনি আপডেট কৰি আছে, মই কৈছোঁ যে বিটা ভাৰ্জনৰ কথা, বিটা ভাৰ্জনৰ কামখিনি কৰিব যাওঁতে ঠিক তেনেকুৱা হৈছে। তো তেওঁলোকে ইনএক্টিভ হৈ আছে যদিও কিন্তু তেওঁলোকে ফেচবুকৰ গণ্ডিৰ বাহিৰত যোৱা নাই, ভিতৰত থাকি কাম কৰি আছে। তো সেইটো কাৰণে তেওঁলোকে পাইছে। তো চিন্তা নকৰিব, সকলোৱে পাব। 31 আগষ্টৰ আগলৈকে কি হৈছিল, আপোনাৰ যি ভাল ভাল কণ্টেণ্ট দিছিলে, ফটো ভিডিঅ' দি আছিলে, তাক কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো দি দিছিলে। কিন্তু 31 আগষ্টৰ পাছত কি হৈছে, একদম সম্পূৰ্ণ চেক কৰি চবকে দিয়া নাই, যি ইলিজিবল হয় তাকহে দি আছে। তো এতিয়া কথাটো হ'ল, যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন টুলছ পায়ো হেৰুৱাইছে, সেইসকলে কি কৰিব লাগিব বা কি কাৰণে হেৰুৱালে মই কৈ দিছোঁ শুনক। আপোনালোকে হেৰুৱাইছে এইটো কাৰণেই, ফেচবুকৰ যিটো মেটা পলিচি, ফেচবুকৰ মেটা পলিচিটো আপোনালোকে ভাইলেট কৰিছে। পলিচিৰ ভিতৰত আপোনালোকে থাকিব পৰা নাই, তো বাহিৰত গুচি গৈছে। চ' আপোনালোকৰ সেইটো বৰ্তমান গায়ব হৈ আছে। পুনৰ উদ্ধাৰ হ'ব। কেনেকৈ উদ্ধাৰ হ'ব, আপোনালোকে সম্পূৰ্ণ অৰিজিনেল কণ্টেণ্ট দিয়ক, অৰিজিনেল ফটো দিয়ক, ৰেগুলাৰলি পোষ্ট দি থাকক, উইকলি চেলেঞ্জ কমপ্লিট কৰিবলৈ চেষ্টা কৰক। আৰু কপিৰাইট ফ্ৰী যদি ছং ইউজ কৰে, কপিৰাইট ফ্ৰী ছং ইউজ কৰিব। সেই কপিৰাইট ফ্ৰী ছংটো ক'ত পাব সেইটো আপোনালোকে চিলেক্ট কৰিব জানিব লাগিব। কেনেকৈ চিলেক্ট কৰে, মোৰ ইউটিউব চেনেল সোণমইনা আছাম বুলি আছে, তাতো দিয়া আছে। আৰু ফেচবুকৰ মোৰ এই চেনেল মানে পেজতো মোৰ দিয়া আছে, আপোনালোকে বিচাৰি চালে পাব। তো এনেধৰণে কাম কৰক যাতে মেটা পলিচিৰ বাহিৰত আপোনালোকে নাযায়। তো চিন্তা নকৰিব, আপোনালোকে খুব ধুনীয়াকৈ অলপ দিন কাম কৰক, সম্পূৰ্ণভাৱে ঘূৰি আহিব। আৰু যিসকলে পোৱা নাই একদম ডাউন নহ'ব, কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পাব। যিসকলে হেৰুৱাইছে তো একেবাৰে নিশ্চিন্ত থাকক। আপোনালোকে এতিয়া জাষ্ট আগতে কি হৈছিল, ইনভাইট অনলি হৈ আছিলে, নিশ্চয় ছাবমিটেড কৰি থৈছিলে। তো এতিয়া আপোনালোকৰ ছেটআপ আহিব, আপোনালোকে ভালকৈ কাম কৰক। যদি নাহে মোক ক'ব, আপোনালোকে খুব ধুনীয়াকৈ কাম কৰি থাকক, ছেটআপ সহ আহি যাব। এতিয়া ছেটআপটো আগত পোৱা নাছিলে, এইবাৰ ছেটআপ সহ পাই যাব।